নমস্কাৰ আজি 26 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ সংখ্যালঘু মুছলমানে একপক্ষীয়ভাৱে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলাই গৈছে অসমীয়া জাতিৰ ভৱিষ্যত কি হ'ব অসমীয়া জাতিয়ে এতিয়াই বুজি লওক ডিঙৰ ঘটনাক লৈ মন্তব্য কৰিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কৈছে দিনক দিনে বৃদ্ধি পাইছে সংখ্যালঘু মুছলমানৰ অত্যাচাৰ খিলঞ্জীয়াৰ ওপৰত স্প্ৰে গেঙৰ আতংকত কপিছে ধিং নিশা অকলশৰে থকা মহিলাৰ ঘৰত সোমাই স্প্ৰে গেঙে সংগঠিত কৰিছে ভয়ংকৰ কাণ্ড এতিয়া হিমন্ত বিশ্ব শৰ্মাক ন্যায় বিচাৰি অঞ্চলবাসীয়ে আহ্বান জনাইছে মুছলমানৰ প্ৰতি এলাৰ্জি সদায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ আজমগড়ৰ নাম সলনি কৰিলে যোগী আদিত্যনাথৰ চৰকাৰ উত্তৰ প্ৰদেশৰ আজমগড়ৰ নাম সলনি কৰি যোগী আদিত্যনাথে নাম ৰাখিলে বীৰ সাবাৰকাৰ নগৰ ৰাজ্যসভাত বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আপৰ সাংসদ ৰাঘৱ সাদ্দাই কৈছে চৰকাৰে আমাৰ পৰা ইমান কৰ লৈছে ইমান টেক্স লৈছে কিন্তু তাৰ বিনিময়ত আমাক কি দিছে 30 টকাৰ গাখীৰ আজি 65 টকাত কিনি খাবলগীয়া হৈছে ঘিৰ মূল্য আছিল 300 টকা এতিয়া হলগৈ 650 টকা বিজেপিয়ে জনসাধাৰণৰ পৰা টেক্স লৈ জনসাধাৰণৰ ওপৰতেই পুনৰবাৰ এনে ধৰণৰ শাস্তি বিখাটো কিমান যুক্তিপূৰ্ণ হৈছে ৰাজ্যসভাত এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ বিজেপিয়ে কৰা জনসাধাৰণক অত্যাচাৰৰ বৰ্ণনা কৰিলে ৰাঘৱ সাদ্দাই সমগ্ৰ অসমবাসীৰ বাবে সুখবৰ চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আজি পুৱা 10 বজাত ঘোষণা কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমিতিয়ে ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীক আহ্বান জনাইছে 15 আগষ্টৰ পূৰ্বে অসম মন্ত্ৰীসভাৰ পুনৰ গঠন হ'ব 15 পৰা 20 দিনৰ ভিতৰতেই সমগ্ৰ মন্ত্ৰীসভা পুনৰ গঠন কৰিবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ইতিমধ্যে দিল্লীৰ সেউজ সংকেত ৰাজ্যসভাৰ 4টা জনৰ পৰা 4জন বিধায়কক নতুনকৈ মন্ত্ৰীপদ দিয়াৰ কুচকাৱাজ চলিছে কিছু হাল সলনিৰ কুচকাৱাজ আৰম্ভ হৈছে মূলত এই মন্ত্ৰীসভা পুনৰ গঠনৰ মাজেদি নতুন পুৰণিৰ সংঘাতকো নিৰাময়ৰ চেষ্টা চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত এক অভাৱনীয় পৰিস্থিতি দেশৰ জনতাৰ মাজত ৰাজ্যসভাত আপৰ সাংসদ সঞ্জয় সিঙৰ বিস্ফোৰক মন্তব্য সঞ্জয় সিঙে কৈছে জেলৰ বাজেট বঢ়াই দিয়ক আজি আমাক জেললৈ পঠিয়াইছে কাইলৈ আপোনালোককো জেললৈ পঠাব সেয়েহে জেলৰ বাজেট বঢ়াওক বিজেপি চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কৈছে বৰ্তমান সময়ত যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ এটকাৰ বস্তু 100 টকাত কিনি খাবলগীয়া হৈছে ইয়াই হৈছে বিজেপিৰ 8 দিনৰ শ্লোগান আৰু বিজেপিয়ে 8 দিনৰ যি শ্লোগান দিছিল সেই শ্লোগানৰ পৰিণতিতেই আজি এই ভাল দিন আহিছে দেশৰ জনতাৰ ওপৰত বিজেপিৰ প্ৰতি এতিয়া অতিষ্ঠ হৈ পৰিছে নেতা কৰ্মীসকল তিতাবৰ বিজেপিত মুখ্যম আঘাত বিজেপিৰ ৱাৰ্ড কমিছনাৰ অনন্ত কছাৰীৰ পদত্যাগ বিজেপিৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিছে কছাৰীয়ে 27 জুলাইত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব তিতাবৰৰ বিজেপিৰ ৱাৰ্ড কমিছনাৰ অনন্ত কছাৰীয়ে বিজেপি চৰকাৰে ৰাইজক অজগৰে গিলাদি গিলিছে নিয়াৰ ক্ষেত্ৰত অসম হৈ পৰিছে দিল্লীৰ ওচৰ দিয়াৰ ক্ষেত্ৰত কিন্তু অসমলৈ মাহিয়াৰ চকু দিলে অসমৰ ৰাইজক আকৌ এখন টুলগেট দিলে বিজেপিয়ে হয় ইয়াই হৈছে জনসাধাৰণৰ প্ৰতি উপহাৰ বিজেপি চৰকাৰৰ বৰ্তমান সময়ত বিজেপি চৰকাৰে ৰাইজক অজগৰে গিলাদি গিলিছে মূল্য বৃদ্ধিয়ে জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ আৰু তাৰ পাছত ৰাইজক পুনৰবাৰ এখন টুলগেট উপহাৰ দিলে বিজেপি চৰকাৰে 48 ঘণ্টা উকলি গ'ল এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ কলৈ গৈছে ৰমেন বৰুৱা এপল কৈ উকলি গৈ আছে
পাছে এতিয়াও সন্ধান ওলোৱা নাই ৰমেন বৰুৱাৰ সোমবাৰে 22 জুলাইৰ পৰা পুৱা 10 মান বজাত ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হোৱা বৰুৱাৰ আজি 48 ঘণ্টা পাৰ হোৱাৰ পাছতো নাই কোনো সম্ভেদ শিল্পীগৰাকীৰ আত্মীয় স্বজন গুণমুগ্ধৰ লগতে গুৱাহাটী আৰক্ষী আৰু নৌ উদ্ধাৰকাৰী বাহিনীয়ে ত্ৰুটিবিহীনভাৱে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত শিল্পীগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই স্নিফাৰ ডগু ব্যৱহাৰ কৰিছে উদ্ধাৰ অভিযানত ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিসি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আবদ্ধ হৈছিল বগা কুৰ্তা পায়জামা পৰিহিত অৱস্থাৰে গহীন গম্ভীৰ খুজেৰে তেওঁ আগবাঢ়ি গৈছিল উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটৰ দিশে মোবাইল ট্ৰেক কৰি আৰক্ষীয়ে লাষ্ট লোকেশন পাইছিল উজান বজাৰৰ ঘাট পিন্ধি থকা জোতাৰ চিনো পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰত বাছ আস্থান ৰেল আস্থান আদিৰ লগতে ব্ৰহ্মপুত্ৰৰ উজাৰ বজাৰ ঘাটৰ পৰা কেইবা কিলোমিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাইছিল কিন্তু সন্ধান পোৱা নাই গ্যাৰান্টি দি প্ৰতিশ্ৰুতি ৰাখিলে কংগ্ৰেছে কৰ্ণাটকৰ জনতালৈ বিনামূলীয়া বিদ্যুৎ সেৱা কৰ্ণাটক কংগ্ৰেছৰ গ্যাৰান্টি দিছিল বিনামূলীয়াকৈ বিদ্যুৎ সেৱা যোগান ধৰা হ'ব সেই গ্যাৰান্টি এতিয়া বাস্তৱত ৰূপায়িত কৰিছে প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাইজক দিলে বিনামূলীয়া বিদ্যুৎ কৰ্ণাটকৰ সিদ্ধাৰামায়াৰ চৰকাৰে জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ বিদ্যুৎ সেৱা আৰম্ভ কৰিছে এইবাৰ গৰম হৈ পৰিছে দেশৰ ৰাজনীতি শক্তি বৃদ্ধি হ'ব ইণ্ডি এলায়েন্সৰ ইণ্ডিয়াত সামিল হ'ব পাৰে জগনমোহন ৰেড্ডিৰ YRS কংগ্ৰেছ পাৰ্টি ইণ্ডিয়াৰ কাষলৈ জগনমোহনৰ দল বিপদত পৰিব পাৰে NDA এলায়েন্স বিজেপি চৰকাৰে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলৰ নাম সলনি কৰি গণতন্ত্ৰ আৰু অশোক মণ্ডপ নামেৰে নামাকৰণ কৰিছে দৰবাৰ হলত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় আনহাতে অশোক হল প্ৰথমে বলৰুম আছিল চৰকাৰে এক চৰকাৰী বিবৃতিত কয় যে ভাৰতীয় শাসক আৰু ইংৰাজৰ আদালত আৰু সভাৰ কথা উল্লেখ থকা দৰবাৰৰ প্ৰাসংগিকতা ভাৰত গণৰাজ্য হোৱাৰ পাছত হেৰাই গৈছে বিবৃতিটোত আৰু কোৱা হৈছে যে গণতন্ত্ৰৰ ধাৰণাটো ভাৰতীয় সমাজত অতীজৰে পৰা গভীৰভাৱে শিপাই আছে যাৰ বাবে গণতন্ত্ৰ মণ্ডপক অনুষ্ঠানস্থলীৰ বাবে এক উপযুক্ত নাম অশোক হলৰ নাম সলনি কৰাৰ সিদ্ধান্ত সন্দৰ্ভত চৰকাৰে কয় যে অশোক মণ্ডপ নামটোৱে অশোক শব্দটোৰ সৈতে জড়িত মূল মূল্যবোধসমূহ ৰক্ষা কৰে আৰু ইংৰাজীকৰণৰ লেখ যোগ আঁতৰাই পেলায় উল্লেখ্য যে অশোক শব্দটোৱে সকলো দুখ কষ্টৰ পৰা মুক্ত বা কোনো দুখৰ পৰা বঞ্চিত ব্যক্তিক বুজায় আনহাতে অশোকে ঐক্য আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতীক সম্ৰাট অশোকক প্ৰতিনিধিত্ব কৰে